হয়, আজি পবিত্ৰ ঈদ উল ফিতৰ সমূহ অসমবাসী ৰাইজক এই ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। এই ঈদৰ জৰিয়তে সমগ্ৰ বিশ্বত ভাৰতবৰ্ষত অসমত ভাতৃত্ববোধ কায়েম হওক তাৰ কামনা কৰিছোঁ, যাতে আমি আগন্তুক দিনত এই ঈদৰ লগত সংগতি ৰাখি আমি যাতে এক হৈ অসমত বসবাস কৰিব পাৰোঁ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যাতে এক হৈ থাকিব পাৰোঁ। লগতে এই ঈদৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰমজান মাহ পাৰ হৈ গ'ল, আজি পবিত্ৰ ঈদৰ দিন। ঈদৰ দিন উপলক্ষে আমাক যি হিচাপত পইণ্ট যোৱাবেলি যেনেকৈ আমি ঈদৰ নামাজ আদায় কৰোঁ, এইবাৰো শান্তিপূৰ্ণ হিচাপত ঈদৰ নামাজ আদায় কৰাৰ কাৰণে আল্লাহ তাবাৰক ৱা তাআলাই আমাক যি ধুনীয়াকৈ সময় দিছে, যি ধুনীয়াকৈ আদায় কৰিলেও কোনো ধৰণৰ অসুবিধা হোৱা নাই। গতিকে এনেকুৱাকৈ বাৰম্বাৰ যে আল্লাহ তাবাৰক ৱা তাআলাই আমাক প্ৰত্যেকৰ ঈদৰ নামাজ আদায় কৰাৰ কাৰণে তৌফিক দান কৰে। লগতে শান্তিপূৰ্ণ হৈছে ইছলাম যে আমি শান্তি একত্ৰিত হিচাপে আজি আমাৰ আল্লাহৰ এও ঘোষণা হ'ল যে আল্লাহ তাবাৰক আমি এনে ধুনীয়াকৈ আহি শান্তিপূৰ্ণ আল্লাহ তৌফিক দান কৰিলে। গতিকে মই বেছি নকওঁ, সময় কম।